মানে যোৱাকালিৰ পৰা আমি মাননীয় প্ৰধানমন্ত্ৰীৰ সদস্যতা অভিযান অংশগ্ৰহণ কৰাৰ পিছত আজি মাননীয় মুখ্যমন্ত্ৰী ৰাজ্যিক কাৰ্যালয়ত কৰিছে। জিলা কাৰ্যালয়ত আমি সকলো জ্যেষ্ঠ কাৰ্যকৰ্তা আমি এইখন জিলাত প্ৰায় 3 লাখতকৈ অধিক আমি সদস্যতা অভিযান আমি আৰম্ভ কৰিছোঁ। প্ৰতিটো মণ্ডলত আমাৰ প্ৰভাৰী আছে। গোটেইখিনি আজিৰ পৰাই প্ৰায় 3 দিন ধৰি আমাৰ প্ৰথম পৰ্যায়ত প্ৰভাৰীখিনি থাকিব, তাৰপিছত নিজে আৰু প্ৰভাৰী থাকিব। সেইকাৰণে প্ৰতিটো মণ্ডলে আমাৰ এনেধৰণৰ সভা সমিতি হৈছে আৰু নিশ্চয়কৈ কেনেধৰণৰ সদস্যতা অভিযান কৰিব লাগে তাৰ বিষয়ে জনোৱা হৈছে। আৰু যোৱাকালিৰ ভিতৰতে আমি প্ৰায় গুৱাহাটী মহানগৰৰ জিলাৰ ভিতৰতে প্ৰায় আমি 10,000তকৈ অধিক আমি সদস্য ভৰ্তি কৰালোঁ আৰু আজিও আমাৰ প্ৰায় 20,000তকৈ অধিক হ'ব। তো আমাৰ সেইকাৰণে আজিৰ দিনত আমি প্ৰায় 50,000লৈকে যাব আৰু অহা ছেপ্টেম্বৰলৈকে 25 ছেপ্টেম্বৰলৈকে আমি এইটো প্ৰায় 4 লাখ আমি পৰ্যন্ত আমি শেষ কৰিব পাৰিম বুলি আমি আশা কৰোঁ। যোৰাবাট মানেতো মেঘালয়, আমি মেঘালয়ৰ পানী অহা বুলি প্ৰমাণ হৈছে আৰু মেঘালয়ৰ পানী যোৰাবাটৰ পৰা পানী আহি খানাপাৰ হয় ভেটেনাৰী কলেজৰ মাজেৰে গৈ আমাৰ যিটো আমি চিল ট্ৰেপ বনাইছোঁ তাৰ মাজেদি গৈ পেলাই আমাৰ পাঞ্জাৱাৰী ওলায়, সেইকাৰণে পাঞ্জাৱাৰীটো পানী হৈছে। সেইকাৰণে যে এইটো মেঘালয়ৰ পানী যে গুৱাহাটীত সোমাই আপোনালোকৰ মাননীয় মুখ্যমন্ত্ৰী মাননীয় মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াই যিটো কৈ আছে সেইটো প্ৰমাণিত হৈছে। পানী হৈছে, গাড়ী আবদ্ধ হৈছে, কিন্তু পানীখিনি ওলাই যাবলৈ অলপ সময় লাগিব। নিশ্চয়কৈ এনেকৈ গৈ পেলাই পাঞ্জাৱাৰী হৈ শিলসাগৰ পৰি শিলসাগৰ হৈ পেলাই আমাৰ বুন্দাজান হৈ ব্ৰহ্মপুত্ৰত পৰিব। এইটো সমস্যা সমাধানৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে আমাৰ কিছু নলা নৰ্দমাৰ কাৰণে আমাৰ যিখিনি বনোৱাৰ ক্ষেত্ৰত আমাৰ যিখিনি আমাৰ পৰামৰ্শ আগবঢ়াব ইতিমধ্যে আমাৰ কোম্পানীক দিয়া হৈছে। সেইখিনি আমাৰ GMDৰ দ্বাৰা হ'ব আৰু আমিও যিটো আমাৰ চিল ট্ৰেপ তাতে আমাৰ আছে হেৰি আমাৰ ভেটেনাৰী কলেজৰ ভিতৰত সেইখিনি আমাৰ ইতিমধ্যে আমাৰ ড্ৰোন ছাৰ্ভে হৈছে। তাতো আমি আৰু অধিক আমি যদি চিল ট্ৰেপ বনাব পাৰোঁ তো সেইকাৰণে যোৰাবাটৰ পানীখিনি আমি তাতে অলপ ৰখাব পাৰিম আৰু সামূহিকভাৱে আমি ৰখাই পৰ্যায়ক্ৰমে আমি পানীখিনি এৰি দিলে আমাৰ যি পাঞ্জাৱাৰীত পানীটো হয় সেই মানে ৰখাব পাৰিম। তো এনেধৰণৰ ব্যৱস্থাও চিন্তা চৰ্চা কৰা হৈছে। ইতিমধ্যে কাম আৰম্ভ হৈছে। GMD এইটো আমাৰ ড্ৰোন ছাৰ্ভে কৰিছে, আগন্তুক দিনত সেইখিনি ব্যৱস্থা এইটো জাইকাৰ পৰা হৈছে। জাইকাৰ কিছু আমাৰ কাম কাৰিকৰী দিশৰ অসুবিধা হৈছে। আপোনালোকে জাননী দিছে 4 দিনলৈকে পানী নাথাকিব। আজি বহুত জেগাত পানী আহিছে বুলি কৈছে আৰু নিশ্চয়কৈ হ'ব। এতিয়া জাইকাই যে পানী দিছে সেইকাৰণে বহুত জেগাত পানী পাইছে, সেইটো আমাৰ এটা চেষ্টা কৰি আছে আৰু যিহেতু পৰীক্ষামূলকভাৱে ব্যৱস্থা কৰি আছে কিছু কথা অলপ বিজুতি হৈছে, কিন্তু গুৱাহাটী পৌৰ নিগমৰ পৰা পানী আমি দি আছোঁ। জাইকা সম্পূৰ্ণ হোৱাৰ লগে লগে গুৱাহাটী পৌৰ নিগমৰ পানীখিনি আমি উইথড্ৰ কৰি দিম। নাই, শিলসাগৰত যিটো আমি পাম্প ছেট বনাইছোঁ তাৰ পৰা বহুখিনি পানী আমাৰ শিলসাগৰত দিছে আৰু শিলসাগৰ আৰু অলপ খান্দাৰ মানে আৱশ্যকতা আছে। সেইখিনি খান্দাৰ পিছত শিলসাগৰ এটা দীপৰ বিলৰ নিচিনা সমগ্ৰ পানী ৰখাৰ কাৰণে সংৰক্ষণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব আৰু শিলসাগৰৰ পৰা বুন্দাজান হৈ পেলাই আমাৰ ব্ৰহ্মপুত্ৰ পাৰত এইটো পৰিব পাৰিব। পৰামৰ্শমতে আমি কৰি আছোঁ আৰু চব পৰামৰ্শ গোটেইখিনি পৰামৰ্শই আমাৰ মিছন ফ্লাড ফ্ৰী সভাত এটা আলোচনা হ'ব। আলোচনা হ'ব যে যিখিনি আমাৰ কৰণীয় আছে নিশ্চয়কৈ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।